রামকৃষ্ণ যদুপতি হোমে গমন কৰিছে। আহক প্ৰভু, আমাৰ সেৱা গ্ৰহণ কৰক। দেৱতা মণ্ডলী, আজিৰ পৰা তোমালোক মুক্ত। প্ৰভু, গতিকে সকলোৱে নিজ নিজ স্থানে গমন কৰিব পাৰা। বিশ্বকৰ্মা, তুমি মোৰ কাৰণে এটা অট্টালিকাৰ নিৰ্মাণ কৰাকৈ তাত 16টা কোঠালি ৰাখিবা আৰু সেই কোঠালিত 16 গৰাকী গোপী থাকিব লাগিব। ইয়াৰ ওপৰত ৰহস্য আছে, কওঁ বাৰু শুনা বিশ্বকৰ্মা। তেটা যুগত ৰাম অৱতাৰত যেতিয়া মেঘনাথে মোৰ সাক্ষাৎত মায়া সীতা বধ কৰিছিল আৰু মই অবিশ্বাস কৰাত বেবীখনে মায়া বুলি কয় আৰু মোৰ বিশ্বাসৰ কাৰণে অগ্নি দেৱতাই 16 কন্যা নিৰ্মাণ কৰিছিল আৰু এতিয়া বৰ্তমান হিমাদ্ৰী পৰিষদ জন্মগ্ৰহণ কৰিছে। চোৱা বিশ্বকৰ্মা, শুনা দাদা আৰু দেৱতা মণ্ডলী, এতিয়া এই কামৰূপৰ ৰাজ সিংহাসন নৰকাসুৰৰ পুত্ৰ ভগদত্তক চমজাই দি আমিও নিজ স্থানে গমন কৰোঁ। গতিকে খাদ্য কি? তুমি যোৱা নৰকাসুৰৰ পুত্ৰ আৰু মায়াদেৱীক মাতি আনা আমাৰ সমীপে। ভাল আজ্ঞা প্ৰভু। চিৰঞ্জীৱী হোৱা কুমাৰ, শুনা, আজিৰ পৰা ৰাজ্যৰ গৰাকী তুমি। তোমাৰ পিতাৰাই বিশ্বত অশান্তি কৰাৰ কাৰণে তেওঁক নিধন কৰা হ'ল। সেইবাবে তুমি সুখ নকৰিবা। চোৱাচোন, স্বৰ্গৰ দেৱতা হৈও আজি কেনে অৱস্থাত আছে। তেওঁলোকক শান্ত নাৰী নিজ স্থানে বিদায় দিয়া। আৰু মায়া, তুমি স্বামী সুখ পৰিত্যাগ কৰি পুত্ৰক্ৰমে ৰাজ্য দায়িত্ব লৈ বলৰজাক পালন কৰা। প্ৰভু, ৰাজ্যৰ কাৰণে কোনো হাবিয়াস নাই।